নমস্কাৰ আপুনি চাই আছে সুনীলকৰণ এট দ্য ইউটিউব চেনেল আপোনালোক সকলোৱে জানে যে দুবছৰীয়া বিএড এডমিশ্যন যদি ল'বলৈ যায় তেতিয়াহ'লে অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত হওক বা যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি অসমত আপোনালোকে এডমিশ্যন ল'বলৈ যায় তেতিয়াহ'লে ইয়াৰ যি এডমিশ্যন ফিজ সেই এডমিশ্যন ফিজটো লাখৰ ঘৰ চুৱেগৈ সো তেনে ক্ষেত্ৰত আপোনালোকে যদি এই দুবছৰীয়া বিএড বা দুবছৰীয়া এমএড কোৰ্সৰ যি এডমিশ্যন ফিজ যদি আপোনালোকে কেৱল আৰু কেৱল 12,000 টকা যদি আপোনালোকৰ হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে হেতু আটাইতকৈ ভাল কথা আৰু ইয়াতকৈ আৰু ভাল কথা হ'ব নোৱাৰে সো তেনে ক্ষেত্ৰত মই আপোনালোকৰ বাবে আজি এই ভিডিঅ'টিত লৈ আনিছো দুবছৰীয়া বিএড বা 3 বছৰীয়া বিএড এমএড ইন্টিগ্ৰেটেড কোৰ্স ইন্টিগ্ৰেটেড বিএড বা দুবছৰীয়া এমএড এনে ধৰণৰ কেইবাটাও টিচাৰ ট্ৰেইনিং কোৰ্সৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো সো ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মই ভিডিঅ'টিলৈ আগবঢ়ো আপোনালোকে জানে নৰ্থ ইষ্টৰ নেৰি নামৰ এটা ইনষ্টিটিউট আছে য'ত এনে ধৰণৰ টিচাৰ ট্ৰেইনিং কোৰ্সসমূহ আগবঢ়ায় আৰু এই নেৰি ইনষ্টিটিউশনখন মেঘালয়ৰ শিলঙত আছে আৰু তেনে ধৰণে অল ওভাৰ ইণ্ডিয়াত ৰি ভোপাল হওক ৰি মাইসূৰ হওক ৰি ভুৱনেশ্বৰ হওক এই ইনষ্টিটিউশন বিলাকত এনে ধৰণৰ টিচাৰ ট্ৰেইনিং কোৰ্সসমূহ আগবঢ়ায় আৰু এই কোৰ্সৰ কাৰণে আপোনালোকে কমন এন্ট্ৰেন্স এক্সাম দিব লাগিব অৰ্থাৎ CEE অর্থাৎ কমন এন্ট্রেন্স এক্সাম আপোনালোকে দিব লাগিব হয় যাৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে নোটিফিকেশন আউট হৈছে যোৱাকালি আৰু অহা 15 মে তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অহা 5 জুন পৰ্যন্ত হয় 15 মে তাৰিখৰ পৰা 5 জুন পৰ্যন্ত আপোনালোকক 20 দিনৰ ভিতৰত এপ্লাই কৰা সময়সীমা দিয়া হৈছে আৰু এই কেইটা দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব যিহেতুকে এই CEE অৰ্থাৎ CEE 2026 টো তেওঁলোকে জুন মাহৰ 28 তাৰিখে অনুষ্ঠিত কৰিব হয় এই CEE এন্ট্ৰেন্সৰ জৰিয়তে অৰ্থাৎ কমন এন্ট্ৰেন্স এক্সাম 2026 ৰ জৰিয়তে আপোনালোকে ইন্টিগ্ৰেটেড MSc বিএড আৰু লগতে আপোনালোকে বিএড এমএড 3 বছৰ অৰ্থাৎ আপোনালোকে যদি বিএড যদি কোৰ্সটো কৰে বা এমএড যদি এক্সট্ৰা কৈ কৰে তেতিয়াহলে 4 বছৰ লাগে কিন্তু আপোনালোকে বিএড আৰু এমএড যদি ইন্টিগ্ৰেটেড কৰে তেতিয়াহলে আপোনালোকে 3 বছৰতে বিএড প্লাস এমএড আপোনালোকৰ কমপ্লিট হৈ যাব এই কোৰ্সটো আপোনালোকে এই CEE এন্ট্ৰেন্সৰ জৰিয়তে এডমিশন ল'ব পাৰিব লগতে আপোনালোকৰ দুবছৰীয়া বিএড এডমিশন ল'ব পাৰিব তেনে ধৰণে আপোনালোকৰ দুবছৰীয়া এমএড এডমিশনো ল'ব পাৰিব এই CEE 2026 এন্ট্ৰেন্স এক্সামৰ জৰিয়তে হয় ইয়াত যদি আপোনালোকে ভাল স্কোৰ কৰিবলৈ সক্ষম হয় তেতিয়াহলে নিশ্চয়কৈ আপোনালোকে মেঘালয় আমাৰ ওচৰত নিচেই ওচৰত মেঘালয়ত থকা যি উমিয়ামত এই নেৰি নামৰ ইনষ্টিটিউশনখন আছে তাতে আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব সো কেৱল যে নেৰিত ল'ব পাৰিব তেনেকুৱা নহয় অল ওভাৰ ইণ্ডিয়াত আপোনালোকে যিকোনো ইনষ্টিটিউশন প্ৰেফাৰেন্স হিচাপে চুজ কৰিব পাৰে তাত আপোনালোকৰ যিটো স্কোৰ থাকিব CEE সেই স্কোৰৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে সো এই নেৰি ইনষ্টিটিউশনখনত আপোনালোকে কেৱল আৰু কেৱল 12,000 টকাত এডমিশন কমপ্লিট হৈ যায় আৰু 2,000 টকা এক্সট্ৰা কৈ পে কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ 14,000 মান টকা এডমিশনৰ সময়ত পে কৰিব লাগিব কিন্তু এই 2,000 টকা 2,000 সামথিং আছে 2,000 সামথিং কিবা এটা এই এমাউন্টটো আপোনালোকে ৰিফান্ড লাভ কৰিব আফটাৰ কমপ্লিশন অফ কোৰ্স হয় কোৰ্সটো কমপ্লিট কৰাৰ পাছতে আপোনালোকে 2,000 টো ৰিফান্ড পাই যাব তেনে ক্ষেত্ৰত আপোনালোকৰ এডমিশন ফিজ হৈ যায়গৈ কেৱল আৰু কেৱল 12,000 টকা হয় যদি আপোনালোকে কম টকাত সৰকাৰী কলেজৰ পৰা এই দুবছৰীয়া বিএড বা দুবছৰীয়া এমএড বা 3 বছৰীয়া বিএড এমএড ইন্টিগ্ৰেটেড কোৰ্সসমূহ কৰিবলৈ ইচ্ছুক তেতিয়াহলে নিশ্চয়কৈ এই নেৰি নামৰ ইনষ্টিটিউশনখন আপোনালোকৰ কাৰণে এটা ভাল ইনষ্টিটিউশন হ'ব পাৰে যেহেতুকে আপোনালোকে এই ইনষ্টিটিউশনখনত CEE 2026 এন্ট্ৰেন্সৰ জৰিয়তে পোনপটীয়াভাৱে এডমিশন ল'ব পাৰিব আৰু এই ইনষ্টিটিউশনখনত অধ্যয়নৰত অৱস্থাতেই আপোনালোকে মাহিলী 800 টকা পৰ্যন্ত স্কলাৰশ্বিপ হিচাপে লাভ কৰিব পাৰে যদি আপুনি ST SC ক্যাটাগৰীৰ শিক্ষাৰ্থী হয় হয় আপোনালোকে যদি এই ইনষ্টিটিউশনখনত এডমিশন লাভ কৰে তেতিয়াহলে এডমিশন পোৱাৰ পাছৰ পৰা আপোনালোকে মাহিলী 800 টকা কৈ লাভ কৰিব সো তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো এডমিশনৰ যেটো এমাউন্ট হে এডমিশন এমাউন্টটো আপোনালোকৰ আলটিমেটলি এডমিশন ফিজ সমূহ ৰিডিউস হৈ আহিব যদি আপোনালোকে স্কলাৰশ্বিপ সমূহ লাভ কৰে তাৰ উপৰি আপোনালোকৰ থকা খোৱা মেলা সকলো ধৰণৰ এই ব্যৱস্থাসমূহ আপোনালোকে এই ইনষ্টিটিউশনখনত লাভ কৰিব সো নেৰি ইনষ্টিটিউশনখনৰ মই ডিটেইলছ আপোনালোকক ইতিমধ্যে জনাইছো আৰু CEE ডিটেইলছ CEE 2026 ৰ ডিটেইলছসমূহ জনাইছো
আৰু ACEE 2026 অনলাইন আবেদন প্ৰক্ৰিয়া অহা 15 মে তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 5 জুন পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই আবেদন প্ৰক্ৰিয়া ওপেন হোৱাৰ লগে লগে মই আপোনালোকক আপডেটছ কৰিম থ্ৰু নটিফিকেশনৰ জৰিয়তে হওক বা কমিউনিটি সেকশনৰ জৰিয়তে হওক বা আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমতে হওক এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰাৰ প্ৰসেস আৰু কি ডকুমেন্টছ আপোনালোকে আপলোড কৰিব লাগিব ডিউৰিং এপ্লাই প্ৰসেস সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'বিলাকত লৈ আনিম সো চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি থৈ দিব যাতে আপোনালোকক মই এনে ধৰণৰ ইনফৰ্মেটিভ বা এনে ধৰণৰ ইনফৰমেশন সমূহ আপোনালোকক মই যেতিয়াই শেয়াৰ কৰো তেতিয়া আপোনালোকে পোনছতে নটিফিকেশন যোগে সেই লিংক সমূহ বা সেই ভিডিঅ' সমূহ আপোনালোকে পোনপটীয়াভাৱে লাভ কৰিব পাৰে হয় এই ভিডিঅ যদি আপোনাক সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম